হাই গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি ব্লগটো অকণ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তাকে বহুত দিন হ'ল, আজি 9-10 দিন হৈ গ'ল ব্লগটো তেনেকৈ ষ্টাৰ্টেই কৰিব পৰা নাই জুবিনদাৰ যোৱাৰ পিছত। আজি ভাবিছোঁ অলপ ৰাস্তাৰ ফালে অকণ ওলাই যাওঁ আৰু আপোনালোকে চাই থাকিব। জুবিনদাৰ মায়াবিনী ৰাতিৰ বুকুত গানটো লগাই বলক। যোৱাৰ আগত গাটো ধুই ল'ব লাগে, ধুনীয়াকৈ গাটো ধুওঁগৈ আৰু কিবা এটা খায়ো লওঁগৈ। এতিয়া টাইম হৈ গ'ল 11:30। এতিয়া ধুনীয়াকৈ খাই বৈ 12টা 12:30 ওলাই দিম ঘৰৰ পৰা। অকণমান এনেই ৰ'দটো বহুত আজি কাঢ়া, একো নাই, অকণমান ধুনীয়াকৈ ওলাই যাওঁ আৰু আপোনালোকক দেখুৱাম বলকচোন। ফাইনেলি ঘৰ পাই গ'লোহি। এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ আৰু ধুনীয়াকৈ গাটো ধুই কিবা এটা খাওঁগৈ। গা ধুওঁ মানে যাওঁতেতো গা ধুই গৈছোঁৱেই, কিন্তু আহোঁতে আকৌ এবাৰ গা ধুব লাগিব, বেছি গৰম ন, গোটেই ঘামি অৱস্থা নাই। ঠিক আছে, এতিয়া ধুনীয়াকৈ যাওঁ। আৰু আজি 10 দিন হ'ল, কিন্তু জুবিন দা এতিয়ালৈকে একো হোৱা নাই। CID আৰু অসম আৰক্ষীয়ে কাম চলাই আছে, শীঘ্ৰে আমি ন্যায় পাব লাগে, আমি পাম বাৰু। এতিয়া বলক ধুনীয়াকৈ ভিতৰত যাওঁ, কিবা এটা খাই বৈ আপোনালোকক লগ পাম বলক। আৰু এতিয়া টাইম হৈ গ'ল ৰাতি 9:30 বজাত। আৰু এতিয়া মই ফেচবুক লাইভ এটা চাই আছিলোঁ। আমাৰ মামা হিমন্ত বিশ্ব শৰ্মাদেৱে কথা দুটামান কৈ আছিলে, সেই কথাখিনি ভালকৈ শুনিলোঁ। আৰু জানিছোঁ হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায় দিবই। আৰু শ্যামকানু মহন্ত সিদ্ধাৰ্থ 6 অক্টোবৰ তাৰিখৰ ভিতৰত আমাৰ অসম আহিবলৈ দিছে, আৰু আমি ছাপোৰ্ট কৰি থাকিম। আৰু হিমন্ত বিশ্ব শৰ্মাদেৱক আমি শ্ৰদ্ধা জনাইছোঁ যে তেওঁ ওতঃপ্ৰোতভাৱে কামটোৰ লগত জড়িত হৈ আছে। আমি ভাল লাগিছে, একো নাই। এতিয়া আমি ধুনীয়াকৈ আমি ন্যায়টোলৈকে আমি অপেক্ষা কৰিম। যদি ন্যায় নাপাওঁ তেতিয়া পৰিস্থিতি পিছত দেখা যাব বাৰু। বলক এতিয়া ধুনীয়াকৈ কিবা এটা টাইমো হৈ গ'ল, ধুনীয়াকৈ এতিয়া খাওঁগৈ, ভাত খাওঁ, ভাত খাই তাই শুই যাওঁ দিয়ক বলক। ভাত খাই আহি গ'লোঁ, এতিয়া ধুনীয়াকৈ শুওঁগৈ। আৰু কাইলৈ কি হয় কি নহয় বাৰু আপোনালোকক ক'ম। কাইলৈতো আমাৰ দুৰ্গা পূজা ষষ্ঠী আছে কাইলৈ, হ'ব আপোনালোকক দেখুৱাব চেষ্টা কৰিম যিমানখিনি মই পাৰোঁ। হ'ব আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।